কলিয়াবৰৰ ৰাজপথত এহাল অসহায় ককা আইতা। নলবাৰীৰ পৰা বৃদ্ধা ককা আইতা আহিছিল কাম বিচাৰি। ককাৰ বয়স ৭০ বছৰ আৰু আইতাৰ বয়স ৬৫ বছৰ। এসপ্তাহৰ পূৰ্বে কাম বিচাৰি আহিছিল কাজিৰঙাৰ দিশে। গাড়ীৰ ভাড়াটো হাতত লৈ ওলাই আহিছিল দুয়ো, কিন্তু গাড়ীৰ পৰা কাজিৰঙাতে নমাই দিয়াত বিপদত পৰে ককা আইতা। কাজিৰঙা পৰা কলিয়াবৰৰ কুঠৰীলৈকে হাতত হাত ধৰি দুয়ো বৰষুণৰ মাজতে খোজকাঢ়ি আহি আশ্ৰয় লয়হি এটি জিৰণি ঘৰত। জিৰণি ঘৰত বহি অসহায় ককা আইতাই চকুলো টুকি থকাৰ দৃশ্য এজন ঘৰে ঘৰে সামগ্ৰী বিলোৱা ছাজিদুৰ ৰহমান নামৰ ডেলিভাৰী বয়জনে দেখা পাই ককা আইতাক সহায় কৰিবলৈ আগবাঢ়ি যায়। ৭০ বছৰীয়া ৰাজু শৰ্মা আৰু বীণা হালৈ নামৰ ককা আইতাক ছাজিদুৰ ৰহমানে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাই হাতত কিছু ধন দি এখন বাছৰ জৰিয়তে নলবাৰীৰ গৃহলৈ পঠাই দিয়ে। ছাজিদুৰ ৰহমান নামৰ যুৱকজনৰ এনে পদক্ষেপক শলাগ লয় ৰাইজে। ব্যুৰো ৰিপৰ্ট, বিহালী সংবাদ অসম। আপুনি কেনেকৈ লগ পালে? হয়, মই এজন ডেলিভাৰী বয়। মই ইয়াতে মানে ডেলিভাৰ কৰি বৰষুণৰ সময়ত মানে ইয়াতে মই ৰখিবলগীয়া হ'ল। এই মুহূৰ্তত মানে ককা আৰু আইতাহাল আহিলে। আহোঁতে মানে মোক ক'লে যে ভাইটি এনেকৈ তেনেকৈ বিপদত পৰিলোঁ, যে মই কাজিৰঙাৰ পৰা হোটেলত কাম বিচাৰি আহিছিলোঁ, তো মই কাম নাপালোঁ। কামৰ অৱহেলাত মই ৰাতিপুৱাৰ পৰা মানে খোজকাঢ়ি আহিবলগীয়া হ'ল। এতিয়া মানে মোক ক'লে কিবা এটা সহায় কৰা। এতিয়া মই ভাবিলোঁ যে মইতো এজন ডেলিভাৰী বয় হয়, কি সহায় কৰিম? যিটো পাৰিম মই সিমানটোৱে কৰিম। বাকীটো মই এজন মানে MVA ছাৰ, আমাৰ পি ডক্টৰ ছাৰ বুলি কয়, তেওঁক মানে মই ফোন কৰিলোঁ। ফোন কৰাৰ লগে লগে তেওঁ মোক ক'লে যে তুমি এনেকৈ তেনেকৈ নজনত যোৱা, দোকান এখনত গৈ পেলাই মোৰ কথা ক'বা, তোমাক পইচা 1000 দিব, তুমি তেওঁৰ পৰা আনি তেওঁলোকক সহায় কৰিবা, যদি কমে আৰু কিবা এটা পাৰিলে মই সহায় কৰিম বুলি কৈছে ছাৰে বাৰু এতিয়ালৈকে। কিন্তু মই তাত গ'লোঁ, নজনত যিজন দাদাৰ ওচৰত গ'লোঁ, হিফজুৰ দা বুলি কয়, তেওঁ মানে 1000ৰ ঠাইত তেওঁ 1300 টকা দিছে। তেওঁ পেকেটৰ পৰা টকা 300 বেছিকৈ দিছে, যে বৃদ্ধ মানুহ এজন যদি বিপদত পৰে তো সহায়টো কৰিবই লাগিব। সেই পক্ষে মানে মই তেওঁলোকক এতিয়া বৰ্তমান হোটেলত ভাত খুৱাই আনিছোঁ আৰু তেওঁলোকক মই বৰ্তমান পৰাপক্ষত যিমানখিনি পাৰিম সহায় কৰিব বিচাৰিছোঁ। তাৰপাছতে আৰু কি ক'ম, আৰু আপোনালোকে যদি পাৰে সহায় কৰক, মই ইমানটোতে কৈ ধন্যবাদ কৰিছোঁ। ক'ৰ পৰা আহিছে? আমি কাজিৰঙাৰ পৰা আহিছোঁ ছাৰ, খোজ কৰি আহিলোঁ। এতিয়া ক'ত যাব? এতিয়া আমি নলবাৰী যাম। নলবাৰী যাম। তাৰপাছত কি হৈছিলে আপোনালোকৰ অসুবিধাটো? ইয়াতে মানে আমাৰ ভাড়াই নাই ছাৰ। আমি মানে খোজ কৰি আহিছোঁ, পইচা সেইকাৰণে এই ভাইক ক'লোঁ, এই ভাই কিবা এটা মেনেজ কৰি পেলাই ভাড়া